তোৰ মূল দুখী ভগৱান হয়, তোৰ ধ্বংসটো ভগৱানে কৰিছে, ক্ষতিপূৰণ দিব লাগিব। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মনিৰুল ইছলাম আৰু আমাৰ এই AU এডুকেশ্যন চেনেলত আজি ইংলিছৰ প্ৰথমটো ক্লাছ। মই তোমালোকক যেহেতু কৈছিলোঁ যে ইংলিছ পঢ়াম বুলি, তো আজি তোমালোকৰ কাৰণে মই ফাৰ্ষ্ট ইংলিছৰ ক্লাছ লৈ আহিছোঁ। তো আজিৰ এই ক্লাছটো মানে যেহেতু ফাৰ্ষ্ট ক্লাছ হয়, তো ইমান বেছিকৈ নপঢ়াওঁ, কমকৈ পঢ়াই তোমালোকক মানে আমি এটা ধাৰণা দিবলৈ ট্ৰাই কৰিম যে মই তোমালোকক কেনেকৈ পঢ়াম বা মোৰ পঢ়োৱাৰ ষ্টাইল কেনেকুৱা, তোমালোকে বুজি পোৱা নে নোপোৱা তাৰে এটা সাৰাংশ লৈ মূলত আজি মই ইয়াত উপস্থিত হৈছোঁ। তো ব'লা বেছি দেৰি নকৰি আজিৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট ক্লাছ যেহেতু, তো প্ৰথমতে মই তোমালোকৰ ইউনিটৰ ফাৰ্ষ্ট যিটো লেচন আছে, যিটো ফাৰ্ষ্ট ইউনিট আছে, সেইটো হ'ল ইউনিট 1 আৰু চেপ্টাৰটোৰ নাম আছে এ লেটাৰ টু গড। ইয়াত তোমালোকে যদি চোৱা, এ লেটাৰ টু গড, এইটো তোমালোকৰ ৰাইটাৰ হৈছে GL ফুৱেণ্টেছ। ইয়াত তোমালোকৰ ৰাইটাৰে যিটো নাম দিছে এ লেটাৰ টু গড, তোমালোকে ইয়াত যদি চোৱা, ইয়াত এটা ধুনীয়া মিনিং সোমাই আছে। এ লেটাৰ টু গড মানে ভগৱানলৈ এখন চিঠি। ভগৱানলৈ মানুহে এখন চিঠি কেতিয়া লিখে? মানুহে কেনেকুৱা পৰিস্থিতি আহিলে, কেনেকুৱা দুখত পৰিলে তেওঁ বাধ্য হৈ ভগৱানলৈ চিঠি লিখে। সেয়ে ভাবিলেই বহুত মানে আচৰিত লগা কথা। তো এই চেপ্টাৰটোত এটা ইণ্টাৰেষ্টিং ষ্টৰী জড়িত হৈ আছে, যিটো পঢ়িলে তোমালোকে বহুতেই ভাল পাবা। তো ব'লা আজিৰ এই চেপ্টাৰৰ মূল সাৰাংশখিনিক তোমালোকক চমুকৈ মই বুজাবলৈ ট্ৰাই কৰোঁ। এইটো কি হ'ল, তোমালোকৰ ইয়াত মূলত এজন তোমালোকৰ হেৰিয়া তুলিছে, এজন মানে আৰ্টিষ্ট, এজন কেৰেক্টাৰ তুলি ধৰিছে, সেইজনৰ নাম হ'ল লেঞ্চো। এই লেঞ্চো নামৰ এজন কেৰেক্টাৰ, এজন মানুহক ইয়াত তুলি ধৰিছে এটা শিল, তোমালোকৰ শিল এৰিয়াত, মানে পাহাৰীয়া অঞ্চলত শিল এৰিয়াত তোমালোকৰ এই লেঞ্চো নামৰ মানুহজনে তেওঁৰ ফেমিলি লৈ পেলাই, তেওঁৰ ৱাইফ আৰু তেওঁৰ দুজন ল'ৰাক লৈ পেলাই তেওঁ এই শিল এৰিয়াত বসবাস কৰিছিলে। মানে য'ত মানে তোমালোকৰ মানে খেতি কৰাৰ কাৰণে মানে ইমানেই ভাল প্লেচ নাছিলে, শিলৰ ভিতৰত খেতি কৰাটো বহুতেই টাফ হয়। তো এই লেঞ্চো নামৰ মানুহজনৰ কিবা চাকৰি নাছিলে, তেওঁ আছিলে প্ৰফেচনেলি এজন ফাৰ্মাৰ। তেওঁ খেতি কৰি তেওঁৰ জীৱিকা উৎপাদন কৰিছিলে। তেওঁ খেতি কৰি মূলত তেওঁৰ ফেমিলি চলাইছিলে আৰু তেওঁৰ লাইফ চলাইছিলে। তো তেওঁ প্ৰথমতে কি কৰিছিলে, তেওঁ চোৱা কিবা ধান খেতি বা বেলেগ কিবা খেতি কৰা নাছিলে, তেওঁ কৰিছিলে তোমালোকৰ কৰ্ণ খেতি। কৰ্ণ, যিটো মিনিং হ'ল আমি অসমীয়াত যিটো মাকৈ বুলি কওঁ, মাকৈ খেতি কৰি পেলাই তেওঁৰ জীৱিকা উৎপাদন কৰিছিলে। আৰু তেওঁ সেই বছৰত তেওঁ এই শিল এৰিয়াত বহুতখিনি জেগা তেওঁ মাকৈ কৰিছিলে। আৰু তেতিয়া সেই বছৰটোত মানে বৰষুণ দিয়া নাছিলে, যেহেতু হিল এৰিয়া হয়, তো তাত মানে পানী যোগান ধৰাটো ইমান ইজি কথা নহয়। আৰু তোমাৰ ধৰা সেই আগৰ দিনৰ কথা, বৰ্তমান দিনৰ কথা নহয়। বৰ্তমানটো টেকনিকেলি বহুত ইম্প্ৰুভ হয়, বহুত মেচিনাৰী আছে যাৰ থ্ৰুদি আমি পানী যোগান ধৰিব পাৰোঁ। কিন্তু সেই আগৰ দিনত এনেকুৱা মেচিনাৰী ফেচিলিটি নাছিলে। তো যিহেতু সেই সময়ত মেচিনাৰী ইমান ইম্প্ৰুভ নাছিলে, তো সেই সময়ত তেওঁলোকে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিছিলে। বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে খেতি বাতি কৰিছিলে। কাৰণ যেতিয়া বৰষুণ হয়, তেতিয়া তেওঁলোকৰ খেতি ভাল হয়, তেওঁলোকৰ শস্য বেছিকৈ উৎপাদন হয়, আৰু তেওঁলোকৰ আৰ্নিংটো, তেওঁলোকৰ ইনকাম বেছিকৈ হয়। তো সেইবাবে তেওঁলোকে বৰষুণৰ ওপৰত নিৰ্ভৰ আছিলে। কিন্তু এই লেঞ্চো নামৰ মানুহজনে যেতিয়া বহুতখিনি জেগা একেলগে মাকৈ কৰিছিলে, কৰ্ণ কৰিছিলে, সেই সময়ত বৰষুণৰ নাটনি আছিলে, বৰষুণ একেবাৰে হোৱা নাছিলে। যাৰ বাবে শিল এৰিয়া এনেইতো তাপমাত্ৰা বহুত বেছি থাকে, তাৰ বাবে সেই মাকৈ খেতি, সেই লেঞ্চো নামৰ মানুহৰ মাকৈ খেতি একেবাৰে মৰি যোৱা অৱস্থা আছিলে। কাৰণ তেওঁ একেবাৰে পানী নাছিলে, খেতিৰ অৱস্থা বহুতেই বেয়া আছিলে। তো যাৰ বাবে তেওঁ ভগৱানলৈ প্ৰাৰ্থনা কৰিছিলে যে এতিয়া যদি এটা ৰেইন হলে হয়, এটা বৰষুণ হলে হয়, তেন্তে আমাৰ এই খেতিত এটা ভাল শস্য আমি উৎপাদন কৰিব পাৰিলোহেঁতেন, আৰু আমাৰ এই খেতিৰ পৰা এটা ভাল আৰ্নিং আমি লাভ কৰিব পাৰিলোহেঁতেন। সেই বুলি তেওঁৰ ৱাইফলৈ এইখিনি কথা তেওঁৰ ৱাইফক কৈ আছিলে যে এতিয়া যদি বৰষুণ হলে হয়, আমাৰ খেতি বহুত ভাল হলেহেঁতেন, আৰু আমি ভাল শস্য উৎপাদন কৰিব পাৰিলোহেঁতেন। এইখিনি কোৱাৰ পিছতেই পিছদিনাখনে কি হ'ল, সেই পথাৰখিনিত বা সেই এৰিয়াখিনিত বৰষুণ দিলে। বৰষুণ দিয়াৰ লগে লগে কি হ'ল, লেঞ্চোৰ এই খেতিটো বহুতেই ভাল হৈ গ'ল। কাৰণ চোৱা, যেতিয়া মানে খেতিটো মৰা অৱস্থা হৈ আছে, তেতিয়া যেতিয়া বৰষুণ হ'ব, তেতিয়া মানে শস্যবোৰ মানে ভাল হ'বলৈ ধৰে, আৰু সেই খেতি ভাল হ'বলৈ ধৰিছিল। তো যেতিয়া প্ৰথমতে বৰষুণ দিছিলে, অলপ পৰিমাণে বৰষুণ দিছিলে, বৰষুণ দিয়াৰ লগে লগে কি হ'ল, তেওঁৰ মৰি যোৱা গাছখিনি, যেতিয়া মাকৈ গছৰ যিখিনি খেতি আছিলে সেইখিনি মৰি যোৱা অৱস্থা আছিলে। যেতিয়া বৰষুণ দিলে লগে লগে সেই গছজোপাখিনি কি হ'ল, তোমাৰ সেউজীয়া পাতবোৰ নতুনকে মানে সৃষ্টি হ'বলৈ ধৰিলে, আৰু খেতি পথাৰবোৰ মানে দেখাত একেবাৰে ধুনীয়া হৈ গ'ল। পুৰা ফিল্ডটো তেওঁলোকৰ লেঞ্চোৰ একদম গ্ৰীণ হৈ গ'ল।
পুৰা সেউজীয়া হৈ গ'ল। সেই সময়ত কি হ'ল তোমাৰ সেই ৰেইনটো লাহে লাহে স্ন'ফললৈ কনভাৰ্ট হৈ গ'ল। স্ন'ফল মানে কি হয় আমি যিটো শিল শিল বুলি কওঁ সেই শিল পৰিলে ইমান বেছি পৰিমাণে শিল পৰিলে যে লেঞ্চৰ সেই নতুনকে সৃষ্টি হোৱা এই ধুনীয়া খেতিটো সেই ধুনীয়া মাকৈ খেতি একদম পুৰা এই শিল পৰাৰ কাৰণে স্ন'ফল হোৱাৰ কাৰণে পুৰা খেতিটো নষ্ট হৈ গ'ল। যেতিয়া পুৰা খেতিটো নষ্ট হৈ গ'ল তেতিয়া এই লেঞ্চুৱে খেতিত বহি পেলাই কান্দি আছিলে যে মোৰ এই মাকৈ খেতি ইমান দিনৰ ইমান কষ্ট আমাৰ এই ফেমিলিলৈ চলাটো বহুতেই কষ্ট হৈ যাব। কাৰণ তেওঁ বহুত আশা কৰি পেলাই তেওঁ যিহেতু ফাৰ্মাৰ হয় বেলেগ একো তেওঁৰ কাম নাই বা বেলেগ ডাঙৰ এমাউণ্টৰ কিবা ছেভিংছ নাই, যিহেতু তেওঁ খেতিৰ ওপৰত নিৰ্ভৰ কৰি আছিলে। সেইবাবে যেতিয়া তেওঁৰ খেতিটো স্ন'ফল হৈ পেলাই পুৰা ধ্বংস হৈ গ'ল তেওঁ মানে উপায় নাপায় খেতিত পৰি পেলাই কান্দি আছিলে। দুজন ল'ৰা তেওঁৰ লগত কান্দি আছিলে আৰু তেওঁৰ ৱাইফ তেওঁৰ লগত কান্দি আছিলে যে এতিয়া গোটেই বছৰটো আমাৰ কেনেকে কটাম, আমি গোটেই বছৰটো কেনেকে ছাৰ্ভাইভ কৰিম, আমি কেনেকে খাম ক'ত যাম কেনেকে কি কৰিম, এইখিনি ভাবি তেওঁলোকে মানে পুৰা ভাঙি পৰিছিলে আৰু উপায় নাপায় তেওঁ ভাবিছিলে যে যিহেতু এই বৰষুণটো ভগৱানে দিছে, যিহেতু এই স্ন'ফল গড়ে দিছে, তো তেওঁ উপায় নাপায় পিছত গৈ পেলাই পোষ্ট অফিচত গৈ পেলাই আগৰ দিনত তোমাৰ এই টেলিভিশ্যন বা ফোন কল এইবোৰৰ সুবিধা নাছিলে, তো আগৰ দিনত মুড কমিউনিকেশ্যনৰ ৱে আছিলে লেটাৰ। তো তেওঁ কি কৰিছিলে পোষ্ট অফিচত গৈছিলে, লেঞ্চুৱে পোষ্ট অফিচত গৈ পেলাই এটা লেটাৰ লিখিছিলে। লেটাৰটো কালৈ লিখিছিলে সেইটো হ'ল এই লেঞ্চুৰ মানুহজনে লেটাৰ লিখিছিলে ভগৱানলৈ, যে তেওঁ ভাবিছিলে যিহেতু এই স্ন'ফল ভগৱানে দিছে, এই খেতি পথাৰ যিহেতু ভগৱানে কৰিছে তাৰ মানে তেওঁৰ ধ্বংসটো ভগৱানে কৰিছে। ভগৱানে যিহেতু স্ন'ফল দিছে তেওঁৰ খেতিটো ধ্বংস কৰিছে, সেইবাবে তেওঁ ভাবিছিলে যে ভগৱানে যিহেতু নষ্ট কৰিছে এইটোৰ মূল দোষী ভগৱান হয়। আৰু ভগৱানৰ পৰা তেওঁ লেটাৰ লিখি পেলাই কৈছিলে যে তুমি যিহেতু আমাৰ খেতি নষ্ট কৰিছা সেইবাবে তুমি আমাৰ এই খেতিৰ ক্ষতিপূৰণ দিব লাগিব। সেই বুলি লিখি তেওঁ ভগৱানলৈ এটা চিঠি লিখিছিলে আৰু চিঠিত তেওঁ মেনশ্যন কৰিছিলে তেওঁৰ গোটেই বছৰ চলিবলৈ তেওঁৰ ফেমিলিলৈ চলিবলৈ 100 পিচছ আৰু এই 100 পিচছ উল্লেখ কৰি পেলাই তেওঁ ভগৱানলৈ চিঠি লিখিছিলে। আৰু সেই চিঠি যেতিয়া পোষ্ট অফিচত পিয়ন থাকে, তো এই চিঠি লেঞ্চুৱে কি কৰিছিলে যিটো ডাক পোষ্টৰ যিটো বক্স থাকে, যিটো ড্ৰপ বক্স থাকে সেই ড্ৰপ বক্সত তেওঁ কি কৰিছিলে এই চিঠিটো পুট কৰিছিলে, মানে চিঠিটো ড্ৰপ বক্সত দিছিলে। যেতিয়া পিয়নে এই ড্ৰপ বক্সৰ পৰা চিঠিটো উঠাইছিলে আৰু যেতিয়া কৈছিলে যে পিয়নৰ দায়িত্ব থাকে কি এই চিঠিটো গন্তব্যস্থানলৈ পहुঁচাই দিবৰ কাৰণে, গন্তব্যস্থানত তেওঁ চিঠিটো দিব লাগিব। যেতিয়া পিয়নে চিঠিটো হাতত লৈছিলে তেতিয়া চাইছিলে তাত লিখা আছে টু গড বুলি লিখা আছিলে। তো যিহেতু পিয়নে গম পালে যে টু গড, তো ভগৱানক তো কেনেকৈ খুজি পাব, ভগৱানক খুজি পোৱাটো ইমান সহজ কথা নহয়। কাৰণ ভগৱানটো আমাৰ মানে ভগৱানৰ কিবা আকাৰ নাই, কোনো হেৰিয়া নাই, কোনো এড্ৰেছ নাই, পিয়নে কেনেকৈনো ভগৱানক খুজি পাব। তো উপায় নাপাই কি কৰিছিলে পিয়নে হাঁহি আছিলে যে এনেকুৱা ভুৰ্বক মানুহ থাকেনে, কেনেকুৱা ভুৰ্বক মানুহ হয় তেওঁ ভগৱানলৈ চিঠি লিখিছে, কিন্তু অসম্ভৱ কথা। আকাশত চাং পতা নিচিনা হৈ আছে, আকাশত চাং পাতিলেতো আমি আকাশত চাং পাতিব নোৱাৰিম, কেনেকুৱা কাল্পনিক কথা হয়, তেনেকুৱা কাল্পনিক কথাত চিঠি লিখিছিলে। এইটো চাই তেওঁ হাঁহিছিলে আৰু তেওঁ ভাবিছিলে এইটো মই যিহেতু হাঁহিছো তো লগৰ মোৰ যিবোৰ কালিগ আছে, পোষ্ট মাষ্টাৰ আছে বা আমাৰ লগৰ যিবোৰ কৰ্মী আছে তেওঁলোককো দেখাও, তেওঁলোকৰ চাগে হাঁহিব। এইটো কেনেকুৱা কথা দেখুৱাব লাগে ন, এইটো ইণ্টাৰেষ্টিং ষ্টৰী হয়। ভগৱানলৈ চিঠি লিখাটো ইমান সহজ কথা নহয়। কি কৈছিলে তেওঁ এই চিঠিটো লৈ পেলাই ডাইৰেক্ট পোষ্ট মাষ্টাৰৰ ওচৰলৈ গৈছিলে। এই চিঠিটো তেওঁ পোষ্ট মাষ্টাৰজনক দেখুৱাইছিলে, ছাৰ চাওক এইজন মানুহে এই লেঞ্চু নামৰ মানুহজনে এই ভগৱানলৈ এখন চিঠি লিখিছে। এতিয়া আপুনি কওকচোন মই এই ভগৱানৰ চিঠিটো মই ভগৱানক কেনেকৈ খুজি পাম, মই ভগৱানক ক'ত খুজি পাম, মই তোক কেনেকৈ গৈ পেলাই চিঠিটো দিম, এতিয়া মই কি কৰিম, উপায় নাপাই মই আপোনাৰ ওচৰলৈ আহিছো। তেতিয়া পোষ্ট মাষ্টাৰে কি ক'লে যে ভগৱানলৈ খুজি পোৱা চিঠিটো ইমান সহজ কথা নহয়, এতিয়া কি কৰো, মানুহজনৰ এটা ফেইথ আছে, এটা বিশ্বাস আছে ভগৱানলৈ যে মই যিটো চিঠিটো লিখিছো ভগৱানে চাগে নিশ্চয় কিবা আমাক হেল্প কৰিব। তো সেই মানুহজনৰ এই বিশ্বাস কি উল্লেখ কৰি পেলাই চিঠিটো লিখিছিলে সেয়া চাবলৈ পোষ্ট মাষ্টাৰৰ মনত মানে এটা আগ্ৰহ জাগিছিলে যে এই বস্তুটো মানে কি লিখিছে, তেওঁৰ কি এনেকুৱা প্ৰব্লেম যাৰ কাৰণে ভগৱানলৈ চিঠি লিখিব লগা হৈছে। সেইটো কথা ভাবি পেলাই তেওঁ কি কৰিছে, যিহেতু ভগৱানক খুজিব অসম্ভৱ সেইবাবে এই পোষ্ট মাষ্টাৰজনে চিঠিটো আনবক্স কৰিছিলে, চাইছিলে, ভাবিছিলে যে মই খুলি চাওঁ এই ভিতৰত কি আছে, কি এনেকুৱা বস্তু আছে। মই খুলিলেতো তেওঁ গম নাপায় যে মই খুলিছো বুলি, তেওঁ চাগে ভাবিব যে ভগৱানেই খুলিছে। এনেকুৱা ভাবি পেলাই পোষ্ট মাষ্টাৰজনে চিঠিটো খুলিছিলে আৰু খুলি পেলাই চাইছিলে তাত এটা লেটাৰ দিয়া আছে আৰু তাত লিখা আছে যে ভগৱানে যিহেতু স্ন'ফল দিছিলে এই লেঞ্চু নামৰ মানুহজনে খেতি পথাৰ পৰা নষ্ট কৰি দিছিলে, ডেষ্ট্ৰয় কৰি দিছিলে, সেইবাবে সেই ক্ষতিপূৰণ হিচাপে এই লেঞ্চুৱে ভগৱানলৈ 100 পিচছ এটা খুজি পেলাই
চিঠি এটা লিখিছে যাতে তেওঁৰ গোটেই ফেমিলি লৈ পেলাই গোটেই বছৰটো তেওঁ ধুনীয়াকে কটাব পাৰে সেইবাবে এতিয়াতো যিহেতু পোষ্ট মাষ্টাৰজনে চিঠিটো খুলিছে তে বেচাৰা ফচি গ'ল কাৰণ চাওক সেই মানুহজন লেঞ্চু নামৰ মানুহজনে ভগৱানৰ ওচৰত এটা আশা আছে এটা বিশ্বাস আছে এটা ফেইথ আছে যে ভগৱানৰ ওচৰত যিহেতু আমি চিঠি লিখিছো কাৰণ আমি সকলোৱে শুনি আছো যে ভগৱানৰ পৰা আমি কিবা খুজিলে বোলে আমি নিশ্চয় সেইখিনি পাওঁ তো যেহেতু ভগৱানৰ পৰা ভগৱানলৈ তেওঁ চিঠি লিখিছে 100 পেজৰ কাৰণে লিখিছে চিঠি তো যেহেতু সেই পোষ্ট মাষ্টাৰজনে দেখিলে যে ইয়াত 100 পেজত লিখা আছে এতিয়া তেওঁ কি গ'ল ফচি গ'ল কেনেকৈ ফচি গ'ল যেহেতু মানুহজনে এটা বিশ্বাস কৰি পেলাই ভগৱানে চিঠি লিখিছে যে ভগৱানে আমাক নিশ্চয় সহায় কৰিব কাৰণ আমাৰ ফেমিলি লৈ পেলাই আমি চলাৰ এতিয়া কোনো উপায় নাই আমি নিৰুপায় হৈ গৈছো তো সেইবাবে বেচাৰাই উপায় নাপায় তেওঁ মানে সেই সময়ত 100 পেজত মানে বহুত এটা বিগ এমাউণ্ট হয় বৰ্তমানৰ দিনতো 100 পেজত এটা ডাঙৰ কথা নহয় কিন্তু সেই সময়ত এই 100 পেজত মানে বহুত টকা হয় পোষ্ট মাষ্টাৰৰ যিমান চেলাৰী আছিলে সেই চেলাৰীৰ ফুল টকা দিলেও এই 100 পেজছ নহয় সেইবাবে তেওঁ কি কৰিছে তেওঁৰ যিবোৰ কলিগ আছিলে যিবোৰ তেওঁৰ পিছত কৰ্মী আছিলে পিয়নৰ পৰা লৈ পেলাই তেওঁলোকৰ যিমান ষ্টাফ আছিলে এই সকলোৰে পৰা তেওঁ সহায় কৰিছিলে যে মোক সহায় কৰা মই এই মানুহজনক সহায় কৰিব লাগিব নহ'লে এই মানুহজনৰ বিশ্বাস ভংগ হৈ যাব ভগৱানৰ প্ৰতি তেওঁৰ কোনো বিশ্বাস নাথাকিব সেই বুলি তেওঁ সকলোৰে পৰা টকা মিলাইছিলে আৰু সকলোৰে পৰা টকা লৈ পেলাই টকা একগোট কৰি পেলাই এই 100 পেজছ তেওঁ দিব পৰা নাই তেওঁ কি কৈছিলে 70 পেজছ এটা মিলাব পাৰিছিলে এই 70 পেজছ তেওঁ কি কৰিছিলে উপায় নাপায় এটলিষ্ট এই 70 পেজছ এটাটো কালেক্ট কৰিছিলে নিজৰ চেলাৰীৰ পৰা টকা দিছিলে পিয়নৰ পৰা টকা দিছিলে আৰু তেওঁৰ কলিগ সকলোৰে পৰা তেওঁ টকা লৈ পেলাই এই 70 পেজছ এটা কি কৰিছিলে এটা খামত বনাই এটা চিঠি নিচিনা আকৌ দি পেলাই সেই অফিচত জমা ৰাখিছিলে আৰু দুদিন পিছত যেতিয়া লেঞ্চু নামৰ মানুহজন আকৌ পোষ্ট অফিচত আহিছিলে খবৰ ল'বলৈ যে ভগৱানে তেওঁক কিবা ৰিপ্লাই দিছে নেকি কিবা টকা পইচা দিছে নেকি আৰু সেই তেওঁ যেতিয়া আহিছিলে তেতিয়া এই পোষ্ট মাষ্টাৰজনে সেই মানুহজনক নি পেলাই এই চিঠিটো হাতত দিছিলে চিঠি হাতত দিয়াৰ লগে লগে সেই মানুহজনে কি কৰিছিলে চিঠিটো খুলি চাইছিলে ঘৰত গৈ পেলাই চাইছে তেওঁ এই চিঠিটো খুলি চাইছিলে যে তাত 70 পেজছ চাই আছে তেতিয়া মানুহজনে ভাবিলে যে মই খুজিলো 100 পেজছ মোক দিছে 70 পেজছ বাকী 30 পেজছ কি কৰিছে যেহেতু ভগৱানে দিছে ভগৱানৰ পৰা মই যিমান খুজিছো সিমানে দিব লাগিছিলে তো তেওঁ কম কিয় দিলে তো তেওঁ মানে কি ডাউট হৈ গ'ল সন্দেহ হৈ গ'ল মই যে 100 পেজছ খুজিছো মই 70 পেজছ পাইছো মানে ভগৱানে মোক ৰিপ্লাই কৰিছে মোৰ মেছেজ তেওঁ চাইছে আৰু তেওঁ নিজে মোক টকাটো দিছে ঠিক আছে তো 100 পেজছৰ ঠাইত 70 পেজছ কিয় দিলে সেইটো মানে তেওঁ আকৌ খং উঠিলে সেই খঙত তো পিছদিনাখন আকৌ পোষ্ট অফিচত আহিলে আহি পেলাই তেওঁ আকৌ এটা চিঠি লিখিলে আৰু সেই চিঠিত পুনৰবাৰ সেইটো গড বুলি দিলে তো গড বুলি দি পেলাই আকৌ এটা চিঠি লিখিলে আৰু তাত লিখিলে যে ভগৱান তুমি যে মোক 100 পেজছ এটা দিছা মই সেইটো পাইছো কিন্তু মই 100 পেজছ পোৱা নাই মই 70 পেজছহে পাইছো আৰু তেওঁ কি ভাবিছে সেই যে 30 পেজছ বাকী আছে এই 30 পেজছ তেওঁ ভাবিছে এই 30 পেজছ চাগে পোষ্ট অফিচৰ মানুহ যিবোৰ আছিলে পোষ্ট মাষ্টাৰ বা তেওঁৰ যিবোৰ কৰ্মী আছিলে সেই পোষ্ট অফিচৰ মেম্বাৰবোৰে চাগে এই 30 পেজছটো ৰাখি দিছিলে সেইটোতে ভাবিছিলে হয়তো তুমি মোক 100 পেজছহে দিছা কিন্তু মই 70 পেজছ পাইছো বাকী 30 পেজছ চাগে পোষ্ট অফিচৰ মানুহবোৰে ৰাখি দিছে তুমি এক কাম কৰিবা মোক এই বাকী থকা 30 পেজছ মোক আকৌ দিবা কিন্তু এই পোষ্ট অফিচত নিদিবা মোক বেলেগ এটা অপশ্যন দি পেলাই মোক বেলেগ এটা ৱে লৈ পেলাই মোক এই 30 পেজছ দিবা তো চোৱা এটা কি হ'ল এই পোষ্ট মাষ্টাৰজনে ইমান এটা কষ্ট কৰি পেলাই নিজৰ পকেটৰ পইচা দি পেলাই সেই মানুহজনক সহায় কৰিছে কিন্তু লাষ্টত গৈ কি হ'ল সেই মানুহজন চোৰ বনি গ'ল সেই মানুহজনক চোৰ বনাই দিলে যে তেওঁ 30 পেজছ ৰাখি দিছে বাকী 70 পেজছ সেই মানুহজনক দিছে এনেকুৱা এটা কণ্ডিশ্যন হৈ গ'ল ইয়াততো বেড ইফেক্ট আছে মই ইয়াত যদি ক'ব যাওঁ মানুহক সহায় কৰিলে এনেকুৱা কিবা এটা হয় তুমি যদি কাৰোবাক সহায় কৰিছা সেই মানুহে তোমাক মানে এটাক কৰিবই পাৰে কিন্তু সেই এটাক তুমি বেয়া এতিয়া চোৱা মানুহজনেতো ইয়াত মানে তেওঁ জানি বুজি এনেকুৱা কৰা নাই যে সেই মানুহজনে টকাটো দিছে তো তেওঁ ভাবিছে কি যে ভগৱানে দিছে আৰু যেহেতু 30 পেজছ গায়ব হৈছে তো তেওঁ ভাবিবই যে বেলেগে পইচাটো ৰাখি দিছে তো এনেকুৱা হৈ পেলাই সেই মানুহজনক তেওঁ ভুল বুজিলে মিছআণ্ডাৰষ্টেণ্ডিং এটা হ'ল তো লাষ্টত এই মানুহজনে সহায় কৰি পেলাই পোষ্ট মাষ্টাৰে সহায় কৰি পেলাই নিজে গৈ পেলাই চোৰ বনি গ'ল এইটোৱে আছিলে আজিৰ এই চিলেবাছৰ তোমালোকৰ এই লেটাৰ টু গডৰ মূল চামাৰি মই যিমান পাৰিছো কম সময়ৰ ভিতৰত এই গোটেই চেপ্টাৰৰ থুলমূলকে মই ধুনীয়াকে বুজাবলৈ চেষ্টা কৰিছো তোমালোকে ইয়াৰ পৰা কেনেকে বুজিছা কেনেকুৱা মোৰ ক্লাছটো কেনেকুৱা পাইছা তোমালোকে কমেন্ট সেকশনত জনাই দিবা আৰু ইয়াত যদি তোমালোকৰ আৰু বেলেগ কিবা ডাউট আছে এই চেপ্টাৰ লৈ পেলাই তোমালোকে মোক ডাইৰেক্ট কমেন্টত জনাবা আৰু এই চেপ্টাৰত থকা যিমান কুৱেশ্যন আনসাৰ আছে শৰ্ট কুৱেশ্যন লং কুৱেশ্যন এই সকলোবোৰ আনসাৰ মই নেক্সট ক্লাছত পৰৱৰ্তী ক্লাছত তোমালোকক ষ্টেপ বাই ষ্টেপ দেখাবলৈ চেষ্টা কৰিম আৰু তোমালোকক এই কুৱেশ্যনৰ আনসাৰবোৰ ধুনীয়াকে লিখাই দিম যিটো তোমালোকৰ এক্সামত একদম ক্লিয়াৰলি তোমালোকে লিখিলে 100 মাৰ্কছ তোমালোকে পাবলৈ সক্ষম হ'বা যদি তোমালোকে ভালদৰে পঢ়া তো আজিৰ ভিডিঅ' ইমানেই আছিলে ভিডিঅ' ভাল লাগিলে এটা লাইক কৰিবা
চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ চেনেলটো শ্বেয়াৰ কৰিবা আজিলৈ মানে টাটা বাই বাই।